তাৰ মানে আচলতে কি আমি সকলে মিনি তাজমহল তাজমহল বুলি কৈ থাকো একচুৱেলি এইটোৰ মেইন মটৰটো কি দৰগাহ শ্বৰীফ বুলি কয় দৰগাহ শ্বৰীফ দৰগাহ শ্বৰীফ বা মাজাৰ শ্বৰীফ মাজাৰ বুলিও কয় তাৰ নাম হ'ল পীৰ চাহেবৰ নাম পীৰ বাবাৰ নাম হ'ল হজৰত মৰ্তজা আলী শ্বাহ চফদী আৰু লগতে যি আৰু এটা দেখিছে সমাধি সেইটো হ'ল আমাৰ পীৰ হজৰত চুফিয়া বেগম শ্বাহ চফদী। এতিয়া ৰাতি হোৱাৰ পিছত তাজমহল কেনেকুৱা দেখি এইটো আপোনালোকক দেখুৱাবলৈ লৈছোঁ চাওক। আসসালামু আলাইকুম নমস্কাৰ। যিহেতু আজি আমি আহিলোঁ আমাৰ অসমৰ ভাৰতবৰ্ষৰ অসমৰ গুৱাহাটীত অৱস্থিত তাজমহলত। এই তাজমহল আপোনালোকে সকলোৱে দেখিছে যে আগ্ৰাৰ তাজমহল বুলি ক'লে আমি সকলোৱে চিনি পাওঁ আৰু জানো, যিটো নেকি দিল্লীত আছে। ঠিক তেনেকুৱা আমাৰ অসমতো মানে ভাৰতবৰ্ষৰ অসম ৰাজ্যতে এখন তাজমহল বনাইছে। এয়া মোৰ পিছফালে দেখিবলৈ পাইছে আপোনালোকে। এই তাজমহলৰ বিষয়ে আজি অলপ ক'ম আৰু আপোনালোকক দেখাম। ঠিক আছে বলক আমি তাজমহলত সোমাই যাওঁ। তাজমহলৰ ভিতৰ চাৰিওফালে ঠিক তেনেকৈ একদম তাজমহল সদৃশে মানে তাজমহলেই হয়, এইটো মিনি তাজমহল বুলি কোৱা হয়। আমি সেই তাজমহলৰ ভিতৰলৈ গৈছোঁ। মই বেকগ্ৰাউণ্ড কেমেৰা দি আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমে দেখিবলৈ এটা তাজমহলৰ ফিল্ডত মই লৈ গৈ আছোঁ আপোনালোকক। অসমৰ মিনি তাজমহল। এইটো তাজমহল। কিমান মানুহ আহিছে দেখিছে। ইতিমধ্যে এজন মডেলাৰো আহিছে। মডেলাৰ আহি কিনে ইয়াত ফটো তুলি আছে। বহুত মানুহ আহিছে ইতিমধ্যে। হয়তো আবেলি সময়ত ইয়াত মানুহৰ অলপ ভিৰ বেছি হয়। আমাৰ আগ্ৰাৰ যিখন তাজমহল, যি তাজমহল বনাইছিলে আমাৰ শ্বাহজাহানে, আৰু এইখন তাজমহলক মাক দেউতাকৰ সমাধি ক্ষেত্ৰ হিচাপে একজন অসমৰ বাসিন্দাই বনাইছে। এইটো দেখুৱাই দিছোঁ লাহে লাহে। বহুত মানুহৰ বহুত ভিৰ সমাগম। বহুত ধুনীয়া নিমজ, একেবাৰে বঢ়িয়া, ভাল। এটি মাৰ্বেলাছ ষ্ট্ৰাকচাৰ একদম তাজমহলৰ দৰে, একদম মিনি। এইটো মিনি তাজমহল মানে আমাৰ যিটো আগ্ৰাৰ তাজমহল এইটো ডাঙৰ, বহুত ডাঙৰ এৰিয়া, মাৰ্বল পাথৰেৰে হয়তো তৈয়াৰী। কিন্তু এইটো আমাৰ মাৰ্বল পাথৰ সেনেকুৱা নাই, যদিও ইট বালি ইটাৰে তৈয়াৰ কৰিছে, কিন্তু বহুত নিমজ সদৃশে বনাইছে। এয়া চাৰিওফালে দেখাই দিলোঁ। এইটো এটা চাইড হয়। চাৰিওফালে চাৰিওটা চাইডতে এনেকুৱা গেট আছে। গেটখন দেখুৱাই দিছোঁ। এইটো চাৰিও চাইডতে আছে, কিন্তু এইবোৰ দৰ্জা বন্ধ আছে। এইবোৰ দৰ্জাৰে মানুহ হয়তো আপ ডাউন কৰিব নোৱাৰে বা ভিতৰত সোমাব নোৱাৰে। সন্মুখৰ দৰ্জাতে কিন্তু চব মানুহ আপ ডাউন কৰিব পাৰে, সোমাব পাৰে। যিয়ে নহওক, যিটো আমাৰ অসমত থকা যিখন তাজমহল হয়, এই তাজমহলটো মই দূৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। আপোনালোকে চাই আছে নিশ্চয়। এইটো হয় তাজমহলৰ ভাগ। একেবাৰে তাজমহলৰ ধৰি তাজমহলৰ ওপৰত যেনেকুৱা চন্দ্ৰ আৰু তৰা আছে, হয়তো মেইন তাজমহলত চন্দ্ৰ আৰু তৰাটো নাই, কিন্তু ইয়াত দিছে চন্দ্ৰ আৰু তৰা। মুদাচত একেবাৰে দেখিবলৈ পাইছে আপোনালোকে। এইটো দেখিবলৈ পাইছে। চাৰিওফালে
এজনী মডেলাৰ আহি কিনে মডেল কৰি আছে তাজমহলৰ সন্মুখত দেখিবলৈ পাইছে। মই হয়তো তাজমহলৰ চাৰিওফালৰ সন্মুখৰ যিখন ফিল্ডত কিমান মানুহৰ ভিৰ হৈছে এই মানুহবোৰ দেখুৱাই দিছোঁ। আৰু সন্মুখত এটি ফিল্ড আছে, এইটো কেম্পাছৰ এৰিয়াতে হয়। এখন কেম্পাছত ক্ৰিকেট খেলি আছে ল'ৰাবোৰে। এইটো বঢ়িয়া শ্বট মাৰিলে অলৰেডি আপোনালোকে দেখাই পালে। এইটো সন্মুখৰ এইটো খটখটিৰ নিচিনাও আছে আৰু বহুত মানুহ সন্ধিয়া পৰতে বেছি মানুহ হয়, বহুত মানুহৰ ভিৰ হয় দেখিবলৈ পাইছে। এয়া মানুহ আহিছে আৰু গৈ আছে। মই দেখাই দিলোঁ আৰু আপোনালোকে যদি ইচ্ছা কৰে আহিব পাৰিব। আবেলি পৰত বেছি মানুহ হয়, মানুহৰ ভিৰ বেছি হয়, মানুহ বেছি সোমাই আহে, থাকিব পাৰে। নাই ডাঙৰ নহয় মানে কিন্তু আকৌ সৰুও নহয় বুলি ক'ব লাগিব। মোটামুটি বহুত মানুহৰ সমাগম বেছি আহে যায়। আচ্ছা যিয়ে নহওক আমি যিখন তাজমহল আপোনালোকক দেখুৱালোঁ আজি, মিনি তাজমহল অসমৰ ইণ্ডিয়াৰ ভিতৰত আৰু অসমৰ ৰাজ্যৰ গুৱাহাটীত অৱস্থিত মিনি তাজমহল। এই মিনি তাজমহলৰ বিষয়ে তেওঁ অকণমান জানে,
তেওঁ সবিশেষ ক'ব। হয়তো মোৰ কিছুমান তথ্য দিয়াটো হয়তো ভুলো হৈ যাব পাৰে, সেইকাৰণে মই তেওঁক কিছুমান বস্তু সুধি লৈছোঁ, আপোনালোকে মন দি শুনিব। আচ্ছা আংকেল, আপোনাৰ নাম কি? মোৰ নাম জব্বাৰ আলী। জুব্বাৰ আলী ন? আপুনি এইখন ৰক্ষণাবেক্ষণ দেখা শুনা কৰে নিশ্চয়? চোৱা মিলা কৰি থাকোঁ মোৰ। বঢ়িয়া, নিশ্চয় এটা বস্তু ঘৰত থাকিলেতো নিশ্চয় সেইটো চোৱা মিলা কৰাৰ দৰকাৰো আছে, নহ'লে বহুত মানুহে এইটো বহুত অপ্ৰকৃতি মানে আনচ'চিয়েল কিছুমান হয়তো এক্টিভিটি হয়তো কৰি দিব পাৰে, কোনো ডাঙৰ কথা নহয়। ঠিক আছে, এইটো তাৰমানে আচলতে কি, আমি সকলোৱে মিনি তাজমহল বুলি কৈ থাকোঁ, একচুৱেলি এইটোৰ মেইন মটৰটো কি? দৰগাহ শ্বৰীফ বুলি কয়। দৰগাহ শ্বৰীফ বা মাজাৰ শ্বৰীফ। মাজাৰ বুলিও কয়। সেইটো মাজাৰটো আমাৰ ইয়াত গুৱাহাটীত আৰু এখন মাজাৰ আছে, সেইটো বেলেগ। আৰু এইটো হ'ল বেলেগ ন? এইটো কি মাজাৰ বুলি ক'ব তেনেহ'লে? এখেতৰ নাম হ'ল পীৰ চাহেবৰ নাম, পীৰ বাবাৰ নাম হ'ল হজৰত মৰ্তজা আলী শ্বাহ চফদী। আৰু লগতে যি আৰু এটা দেখিছে সমাধি, সেইটো হ'ল আমাৰ পীৰ হজৰত চুফিয়া বেগম শ্বাহ চফদী। তাৰমানে দুজন আছে, যিহেতু ভিউৱাৰ্ছসকল, মই দুজন ভিতৰত সমাধি ক্ষেত্ৰ আছে, দুজনৰ আছে, যে এজন হৈছে পীৰৰ আৰু পীৰৰ পত্নী। পীৰৰ নাম অলৰেডি কৈয়ে দিলে যে হজৰত মৰ্তুজা আলী শ্বাহ চফদী, আৰু তেওঁৰ পত্নী হ'ল চুফিয়া বেগম শ্বাহ চফদী। চুফিয়া বেগম শ্বাহ চফদী, যেনে ধুনীয়া এটা, আৰু তেওঁলোকৰ স্মৃতিৰ কাৰণে এই সমাধি ক্ষেত্ৰখন বনাইছে ন, যাৰ নাম দিছে মানে তাজমহল বুলি কৈছে। আৰু এইটো তেনেহ'লে কোনে বনাইছে বুলি আমি ভাবিম, যে কোনে বনাইছে? এই পীৰ চাহাবৰ যিবিলাক ভক্ত আছে, গলিয়ে চহৰে নগৰে বিভিন্ন ঠাইত আছে, তেওঁলোকে এইবোৰ বনাইছে ন? তেওঁলোকৰ দান বৰঙণি দিয়ে এইটো বনাইছে। বঢ়িয়া, হয়তো বহুত টকা খৰচো হৈছে, খৰচৰ পৰিমাণ হয়তো আপুনি ক'ব পাৰিব নেকি বাৰু? এইটো বনাই থকাৰ অৱস্থাতে তাজমহলৰ ৰূপ লৈ ল'লা। আচ্ছা, সেইগতিকে মানুহে কয় মিনি তাজমহল। তাজমহলৰ ৰূপ লৈছে, আৰু নিশ্চয় তাজমহলৰ নিচিনাই দেখি, তাজমহল নিচিনা নহয়, তাজমহলেই হয়, মিনি তাজমহলে হয়, কিন্তু তাজমহল যেনেকুৱা মাৰ্বল বা অন্যান্য উন্নত মানৰ পাথৰেৰে বনাইছে, কিন্তু এইটো হয়তো আমাৰ ইট বালি চিমেণ্ট এইবোৰৰে তৈয়াৰী, ভিতৰত মাৰ্বল হয়তো দিছে যদিও। যিয়ে নহওক, আপোনালোকে শুনিলে, এইটো তেওঁৰ যি পীৰ চাহাবৰ যিসকল ভক্তসকলে দান বৰঙণিৰ বিনিময়ত এইখন তাজমহল গঢ়ি উঠিছে। আৰু নিশ্চয় তাজমহল যদিও বনাব বিচৰা নাছিলে, যেতিয়া বনাই আছিলে তেতিয়া তাজমহলৰ ৰূপ এটা লৈ লৈছে, সেইকাৰণে তেওঁলোকে তাজমহলে বনাই দিলে। ধুনীয়া, ভাল লাগিছে। সমাধি ক্ষেত্ৰ বুলি ক'লে সেইটোৱে হয়। আৰু মই আৰু এটা কথা জানিব বিচাৰোঁ আংকেল, যে এই তাজমহলৰ চাৰিওফালে যি বাউণ্ডাৰী দেখিবলৈ পাইছোঁ, বাউণ্ডাৰীৰ ভিতৰত বহুত মাটি আছে, সন্মুখত এটা ফিল্ডৰ দৰে আছে, হয়তো মাটিৰে ভৰ্তি কৰোৱা নাই যদিও, সেইবোৰ এইটোৰ আণ্ডাৰতে নেকি? আমাৰ পীৰ চাহাবৰ আণ্ডাৰতে, পীৰ চাহাবৰে মাটি আছিল, এইটো পীৰ চাহাবৰে মাজাৰৰ আণ্ডাৰতে ৰৈ আছে। তেওঁৰে মাটি আছিলে, মানে এইবোৰ মাটি কিন্তু ভক্তসকলে লোৱা নাই, মাটিখিনি পীৰ চাহাবৰে আছিলে। তেওঁ শুনিলে মাটিৰ যিখিনি এৰিয়া আছে, এই তাজমহলৰ অৱস্থিত আছে বহুত জেগা এৰিয়া জুৰি, আৰু তাজমহলৰ বাহিৰেও যিখিনি ফিল্ড আছে বহুত জেগা, মিনিমাম কিমানখিনি মাটি হ'ব, কিমান বিঘা হ'ব আপোনাৰ আইডিয়া? 8-9 বিঘা নিশ্চয় হ'ব। 8-9 বিঘা মাটি জড়িত হৈ আছে এই তাজমহলৰ কেম্পাছটো। আৰু যিখন কেম্পাছৰ ভিতৰতে ক্ৰিকেটো খেলিব পাৰে, তেনেহ'লে আপোনালোকে নিশ্চয় এটা আইডিয়া হৈ গ'ল যে কিমানখিনি মাটি থাকিব পাৰে। 8-9 বিঘা হ'ব। কিন্তু তাজমহলৰ যিটো ভিটিৰ তলফালে আপোনাৰ নাই, মাটিখিনি বহা নাই, মাটিখিনি তেওঁৰে হয় বুলি কৈছে। এইখন তাজমহল অৱস্থিত হৈছে আমাৰ গুৱাহাটীৰ হাতীগাঁও এৰিয়াৰ, কি বুলি ক'ব এইখিনি? সিজুবাৰী ন? সিজুবাৰী। এইটো আপোনাৰ এই সুন্দৰ কি পথৰ নাম কি আছিলে? কিবা এটা পথৰ নাম আছে, সেই পথৰ দাঁতিতে মানে অৱস্থিত। আৰু তাজমহল চাৰিওফালে যিহেতু সোমাব পাৰি, কিন্তু এটা মেইন গেট ৰাখিছে, সেইটো হ'ল, সেই গেটটো হ'ব আপোনাৰ, এইটো যদি পশ্চিম হয় তেনেহ'লে দক্ষিণৰ পৰা সোমাই যাব পাৰি, আৰু চাৰিওফালেই সোমাব পাৰি, চাৰিওফালৰ পৰা, কিন্তু চাইডৰ পৰা মানে 3টা গেট মাৰা আছে। ঠিক আছে, আজিলৈ ইমানেই। আপোনালোকক দেখুৱালৈ তথ্যবোৰ যদিও মোৰ কিবা কওঁতে সাল সলনি হৈছিলে, যেনক মই তেওঁৰ পুত্ৰসকলে বনোৱা বুলি কৈছিলোঁ, পীৰৰ যিসকল ভক্ত হয় তেওঁলোক পুত্ৰ বুলিয়েই কয়, নিজস্ব তেনেকুৱা নহয় যদিও, কিন্তু তাতকৈ বেছি তেওঁলোকৰ দান বৰঙণিৰ বিনিময়ত এই তাজমহলখন গঢ়ি উঠিছে। ঠিক আছে, আজিলৈ বিদায় ল'ম। ঠিক আছে, ধন্যবাদ জনাইছোঁ আংকেল, ধন্যবাদ। আপোনালোকে দেখিলে ৰেকৰ্ডিং কৰিলোঁ, আৰু মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ অলপ। এইটো চাইড একো নাই।
ঠিক তেনেকুৱা সেইটো চাইডতো একো নাই যদি মানুহৰ ভিৰ আছে, এইটো চাইডতে মানুহৰ ভিৰ বেছি হয়। দেখিছে ফটো তুলি আছে, ফটো শ্বুট কৰি আছে, কিমান মানুহৰ ভিৰ এইটো। কোনোবা এটা তাত খটখটিও আছে এনেকুৱা ধৰণে। কিমান মানুহৰ ভিৰ, ইতিমধ্যে বহুত মানুহ আহি গ'ল। মই ভিতৰৰ পৰা একবাৰ গোটেইখিনি বস্তু একবাৰ দেখুৱাই দিলোঁ আপোনালোকক, দেখিলে। এইটো ফিল্ডত মানুহ ক্ৰিকেট খেলি আছে। এই পিছফালে দেখিবলৈ পাইছে যে আপোনালোকে, আৰু ইতিমধ্যে মাগৰিবৰ আজানো হৈ গ'ল। সন্ধিয়া পৰ নামি আহিলে। ৰাতি নামি আহিছে যদিও মানে ভিতৰৰ ফালে ৰাইড দিছে, কি ধুনীয়া দেখা গৈ আছে। এইটো ৰাতি হোৱাৰ পিছত তাজমহলৰ দৃশ্য। ৰাতি মানে সন্ধিয়া, ফুল ৰাতি হোৱা নাই যদিও সন্ধিয়া। ইতিমধ্যে যিজনী মডেলাৰ আছিলে তেওঁ মডেলিঙত ব্যস্ত হৈ আছেই, এতিয়ালৈ যোৱাই নাই। এইটো ৰাতিৰ তাজমহল। দেখিবলৈ পালে।